বন্ধুসকল, ৰৈ ৰৈ বিনালে চিনেমাখন ৰেকৰ্ডিং কৰিলে 1 মিনিট 7 ছেকেণ্ড। বিকাশ নেওৰ এই ব্যক্তিজনে ৰেকৰ্ডিং কৰিলে 1 ঘণ্টা 7 মিনিট। চাওক কেনেকৈ ৰেকৰ্ডিং কৰিছে। পাইৰেচি হ'ব লাগে। এনেকুৱা ধৰণৰ এচাম ব্যক্তিৰ কাৰণে জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে জুবিনদাই শান্তি নাই পোৱা। চাওক, ৰৈ ৰৈ বিনালেখনতো তেওঁলোকে ৰেকৰ্ডিং কৰিছে। অকল এইজন ব্যক্তিয়ে নহয়, বহুতে কৰিছে। বহুত ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে। গানটোৱেই হওক লাগিলে চিনেমাখনেই হওক, আধা ৰেকৰ্ডিং কৰিছে। কিছুমানে 10 মিনিট 6 মিনিট বা 20 মিনিট বা আধা ঘণ্টাও ৰেকৰ্ডিং কৰিছে। আৰু এইজন বিকাশ নেওৰ নামৰ ব্যক্তি বৰ্তমান আৰক্ষী জালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চাওঁ হওক ভিডিঅ'টো, তেওঁ কেনেকৈ ৰেকৰ্ডিং কৰিছিলে, তেওঁ কি ক'লে। ৰেকৰ্ডিং কিয় কৰিছিলে? মই শুনিবৰ কাৰণে কৰিছিলো। শুনিবৰ কাৰণে 1 ঘণ্টা 7 মিনিট কৰিবনে? 1 ঘণ্টা কৰিছিলো। 1 ঘণ্টা 7 মিনিট আপোনাৰ মোবাইলৰ ৰেকৰ্ড আছে। বাৰু যি নহওক 1 ঘণ্টাই কৰিলে, কিয় কৰিব? গানটোৰ কাৰণে ভাল লাগিছিলে, সেইকাৰণে কৰিছিলো। গানটো ভাল লাগিছে বুলি নহয় 1 ঘণ্টাই কিয় কৰিব আপুনি? গান এটা থাকে 5 মিনিট বা 3 মিনিট, আপুনি 1 ঘণ্টাই কিয় কৰিব? সেইটোতো ভুল হৈ গ'ল। কিয় ভুল কৰিছে আপুনি, গম নাপায় নেকি? আপোনালোকৰ নিচিনা মানুহবোৰৰ কাৰণে আমাৰ আজি কি হৈছে গম পায়? এই দলখন আগবাঢ়িব পৰা নাই। হয়, আজি তেজপুৰৰ মিছন চাৰিআলি TNZ চিনেমা হলত এজন ব্যক্তিয়ে প্ৰায় 1 ঘণ্টা 7 মিনিটৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ ভিডিঅ' ক্লিপ লৈছিলে। আৰু মোক ফোন কৰিলে গৌতম শৰ্মাই। তেখেতে ফোন কৰাৰ লগে লগে আমি উপস্থিত হ'লোঁ। তেখেতেও নিজে চিনেমাখন চাই আছিল। আহি দেখিছোঁ যে তাৰ ফলত 1 ঘণ্টা 7 মিনিটৰ ক্লিপ আছে। গতিকে গোটেই অসমতে আমি পাইৰেচিৰ কাৰণে সকলোৱে প্ৰতিগৰাকী নাগৰিকে মাত মাতি আছে। তেনেস্থলত সেইগৰাকী ব্যক্তিয়ে কি কাৰণে 1 ঘণ্টা 7 মিনিটৰ ভিডিঅ' কৰিলে, সেই কথা আমি জানিবৰ কাৰণে ইয়াত উপস্থিত হ'লোঁ। উপস্থিত হৈ তেখেতৰ লগত কথা পাতিলোঁ। তেখেতক আমি গালিগালাজো কৰিছোঁ আৰু সকীয়াই দিছোঁ যে এনেকুৱা কাম যাতে ভৱিষ্যতে নকৰে। কাৰণ ইমান ৰাতি আমি ইমানবোৰ ল'ৰা আহি পেলাই ইয়াত তেখেতক ৰখাবৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাব লগা হোৱাটো আচলতে দুৰ্ভাগ্যজনক। জুবিন গাৰ্গৰ শেষৰখন চিনেমা, সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে পাইৰেচি নকৰাকৈ তেখেতে পাইৰেচিৰ কাৰণে সদায় মাত মাতি আহে। আজি তেখেত নাই। আমাৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব হ'ব লাগে যে আমি পাইৰেচি মুক্তভাৱে চিনেমাখন কেনেধৰণে পৰিচালনা কৰি লৈ যাওঁ আৰু তেখেতক শেষ সন্মান প্ৰদান কৰোঁ। আৰু তেনেস্থলত মানুহে আহি বাৰে বাৰে ভিডিঅ' কৰিছে। বহুত কেইটা গ্ৰুপ ইতিমধ্যে খোলা হৈছে পাইৰেচি মুক্তৰ কাৰণে। সকলোৰে ভিডিঅ' আহে, ভিডিঅ' আমি ৰিপৰ্ট মাৰি উৰাব লগা হৈ আছে। এয়া আচলতে দুৰ্ভাগ্যজনক। ইয়াৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী নাগৰিকক অনুৰোধ জনাইছোঁ, দৰ্শকক অনুৰোধ জনাইছোঁ, আপোনালোকে পাইৰেচি মুক্তভাৱে চিনেমাখন শান্তিত চলিবলৈ দিয়ক। জুবিন গাৰ্গক শেষ সন্মানকণ প্ৰদান কৰক। সপোনৰ চিনেমাখন সফলতাৰে আগবাঢ়ি যাবলৈ আপোনালোকক সহায়ৰ হাত আগবঢ়াওক। এইটো কেই নম্বৰ? F2 বহি থাকোঁতে F1ৰ আপোনাৰ নামটো কি? বিকাশ নেওৰ নামৰ দাদাজনে প্ৰায় 1 ঘণ্টা কিমান মিনিট, মই তেওঁৰ মোবাইলটো চাই আছো, নটিচ কৰি আছো যে তেওঁ কেতিয়া মানে চিনেমাখন শেষ হ'ব, কেতিয়া মোবাইলটো তেওঁ বন্ধ কৰিব। তেওঁ লগে লগে মোবাইলটো বন্ধ কৰিছে। মই লগে লগে ধৰিছো 1 ঘণ্টা 7 মিনিট সময় মই থুলমূলকে দেখিলো। 1 ঘণ্টা 7 মিনিট সময় তেওঁ ৰেকৰ্ডিং কৰিছে। আপোনাৰ নামটো কি? বিকাশ নেওৰ। এফালে চাই কওক। বিকাশ নেওৰ হয় নে নহয়? আপুনি কিয় কৰিলে এই কামটো? মোক ভাল লাগিছে সেইকাৰণে। আপুনি ৰেকৰ্ডিং কিয় কৰিছে? বাৰে বাৰে কৈ থকা হৈছে যে ৰেকৰ্ডিং কৰিব নালাগে, ৰেকৰ্ডিং নকৰিব। আপুনি কিয় ৰেকৰ্ডিং কৰিছে?